Good morning everyone. This is part 1 of class 29. In this session we are going to discuss our new topic, that is mathematical induction. Okay. Mathematical induction actually ki hai? Mathematical induction is a mathematical tool. Okay. Tool. Okay. Aru yak kihor karne use kora jay? Yak use kora jay used to prove mathematical statements. Okay. So mathematical induction ki hai? আমাক যদি ডেফিনেশন লিখিবলৈ দিয়ে আমি কি বুলি লিখিব লাগিব ম্যাথমেটিক্যাল ইন্ডাকশন হৈছে ম্যাথমেটিক্যাল টুল ওকে টুলে দি আমি কি কৰো সাপোজ আমাৰ স্কেল এটা টুল হয় ঠিক আছে আৰু বেলেগ প্ৰটেক্টৰ এটা টুল হয় ঠিক আছে ইয়াদি আমি কি কৰো মেজার কৰো ঠিক আছে ঠিক তেনেকুৱাকে ম্যাথমেটিক্যাল ইন্ডাকশনো হৈছে এটা ম্যাথমেটিক্যাল টুল আৰু ইয়াক আমি কিহৰ কাৰণে ইউজ কৰো আমি ইয়াক ম্যাথমেটিক্যাল স্টেটমেন্টস বোৰ প্ৰুফ কৰাৰ কাৰণে আমি ইয়াক ইউজ কৰো ওকে ক্লিয়াৰ ওকে তো ইয়াৰ ডেফিনেশন টু লিখিলে আমি কেনেকুৱাকে লিখিব লাগিব mathematical induction it is a mathematical tool used to prove mathematical statements okay mathematical statements okay mathematical statements মানে হৈছে এটা স্টেটমেন্ট যাক আমি ম্যাথমেটিক্যালি যেতিয়া ৰিপ্ৰেজেন্ট কৰো তেতিয়া আমি কি পাও এটা ম্যাথমেটিক্যাল ফৰ্মুলা পাও ঠিক আছে তো এই ম্যাথমেটিক্যাল স্টেটমেন্টস তো আৰু আমি কি বুলি কব পাৰো আমি ম্যাথমেটিক্যাল ফৰ্মুলা বুলিও কব পাৰো ঠিক আছে তো আমি যদি ইজি ল্যাঙ্গুৱেজত কবলৈ যাও mathematical induction use কৰি আমি কি কৰিব লাগে আমি mathematical formula এটা proof কৰাৰ কাৰণে ইয়াক আমি use কৰা যায় ঠিক আছে ক্লিয়াৰ এতিয়া mathematical induction আমাৰ টপিকটোৰ নাম আৰু ইয়াত এই induction টাৰ্মটো কি বুজাইছে ঠিক আছে ইয়াত যোনটো induction বুলি টাৰ্ম আছে এই induction টাৰ্মটো কি বুজাইছে ঠিক আছে হেতু আমি চাও সাপোজ আমি ধৰো কেটামান আমি স্টেটমেন্ট ধৰো ঠিক আছে সাপোজ আমি eat food okay suppose Kiran eat food okay again suppose Rahul eat food okay suppose Anita eat food okay তো ইয়াত আমাৰ চাৰিটা স্টেটমেন্ট আমি ধৰিছো যিকোনো চাৰিটা অমিত eat food কিৰণ eat food ৰাহুল eat food অনিতা eat food okay এই স্টেটমেন্টস কেইটাক আমি কি স্টেটমেন্ট বুলি কম একেটাক আমি ক'ব পাৰো স্পেসিফিক or particular statement okay specific বুলি কি কৰো ইয়াক আমি স্পেসিফিক্যালি এটা বা দুটা বা আমি পার্সনৰ কাৰণে আমি কনসিডাৰ কৰিছো ইয়াত পার্সন হ'ব পাৰে কোনো কথা নাই এটো বেলেগ অবজেক্ট হ'ব পাৰে ঠিক আছে বলস হ'ব পাৰে যিকোনো অবজেক্ট হ'ব পাৰে ঠিক আছে এতিয়া এই স্টেটমেন্ট কেটা একেলগে কনসিডাৰ কৰি আমি কি বুলি ক'ব পাৰো এই স্টেটমেন্ট গুটেকেটাক আমি একেলগে কনসিডাৰ কৰিলো ঠিক আছে ইয়াৰ পৰা আমি কি ক'ব পাৰো all humans eat food okay ইয়াত তোমালোকৰ eat speech আহিব দেই গ্ৰামাটিক্যালি চাবলৈ গলে ঠিক আছে
তো এই চাৰিটা স্টেটমেন্ট আমি একলগ কৰি আমি কি বুলি লিখিলো অল হিউম্যানস ইট ফুড ঠিক আছে এই স্টেটমেন্টক আমি কি স্টেটমেন্ট বুলি কম এই স্টেটমেন্টক আমি জেনাৰেল স্টেটমেন্ট বুলি কম ওকে তো ম্যাথমেটিক্যাল ইন্ডাকশন মানে হৈছে আমাৰ ইন্ডাকশন টার্মটোৰ ক্ষেত্ৰত যদি যাওঁ কি ইন্ডাকশন টার্মটোৱে কি বুজায় আমি এটা স্পেসিফিক বা পার্টিকুলার স্টেটমেন্টৰ পৰা আমি কি কৰো এটা জেনাৰেল স্টেটমেন্ট ডিৰাইভ কৰো ঠিক আছে আৰু তোমাৰ যেতিয়া এই স্টেটমেন্টটো প্ৰুফ কৰা যায় স্পেসিফিক স্টেটমেন্টৰ পৰা জেনাৰেল স্টেটমেন্ট তেতিয়া আমি কি কৰিব লগা হয় আমি প্ৰত্যেকটা কেস আমি টেস্ট কৰি চাব নোৱাৰো ঠিক আছে এতিয়া এইটো কেছৰ ক্ষেত্ৰত অল হিউম্যানস ইট ফুড এই স্টেটমেন্টটো প্ৰুফ কৰাৰ কাৰণে আমি প্ৰত্যেকজন মানুহে যে ফুড খায় হেটো প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰতে আমি টেস্ট কৰিবলৈ যোৱা নাই ঠিক আছে আমি কি কৰিছো হয়তো এজন মানুহ লৈছো এতিয়া বেলেগ এটা জায়গাত গৈ এজন মানুহ লৈছো ঠিক আছে আৰু এটা বেলেগ জায়গাত গৈ এজন মানুহ লৈছো ঠিক আছে তো আমি ৰেন্ডমলি পিক কৰিছো ঠিক আছে তো ম্যাথমেটিক্যাল ইন্ডাকশনৰ থ্ৰুদি আমি যেতিয়া এটা ম্যাথমেটিক্যাল স্টেটমেন্ট প্ৰুফ কৰো তেতিয়াও আমি কি কৰো আমি প্ৰত্যেকটা কেছৰ ক্ষেত্ৰত আমি টেস্ট কৰিব নালাগে ঠিক আছে আমি কি কৰো আমি সেই স্টেটমেন্টৰ ক্ষেত্ৰত আমি কেইটামান পাৰ্টিকুলাৰ কেছৰ ক্ষেত্ৰত টেস্ট কৰি চাও আৰু সেইকেইটাই যদি আমাৰ স্টেটমেন্টটো স্যাটিসফাই কৰে তেতিয়া আমি ওভাৰঅল কি বুলি ক'ব পাৰো সেই স্টেটমেন্টটো ওভাৰঅল প্ৰুফ হৈছে বুলি ক'ব পাৰো ঠিক আছে এতিয়া মই তোমালোকক এটা ধুনীয়া এক্সাম্পল দিম ঠিক আছে তোমালোকে পিকচাৰত চালে দেখা পাবা এই গেমটো হয়তো তোমালোকে দেখিছা ঠিক আছে কাৰ্ডছ কি কৰা যায় এখনৰ পিছত আনবোৰ এৰেঞ্জ হৈ থাকে ঠিক আছে এখন কাৰ্ড যেতিয়া ফ্লিক কৰা যায় তেতিয়া তোমাৰ এখনৰ পিছত আনখন কাৰ্ড কি হৈ যায়গে তোমালোকৰ পৰি পৰি গৈ থাকে ঠিক আছে এই কাৰ্ডছৰ গেমটো দেখা কিজনে ভালদৰে ধৰিব পাৰিবা ঠিক আছে হয়তো সবেই দেখিছা আৰু যদি দেখা নাই তোমালোকে চাই ল'ব পাৰা ইউটিউবত সাৰ্চ কৰি ঠিক আছে তো এই গেমটোত কি কৰা যায় যোনখন ফাৰ্স্ট কাৰ্ড থাকে ঠিক আছে ফাৰ্স্ট কাৰ্ডখন কি কৰা যায় ফ্লিক কৰা যায় ঠিক আছে সেই কাৰ্ডখন তোমাৰ পেলাই দিয়া যায় ঠিক আছে তো বাকিখিনি কাৰ্ড আমাৰ এনেকুৱাকে এৰেঞ্জ হৈ থাকে কি এখন কাৰ্ড পৰিলে তাৰ নেক্সটখন কাৰ্ডও পৰিব ঠিক আছে সেকেন্ড কাৰ্ডখন পৰিলে কি থাৰ্ড কাৰ্ডখনো পৰিব ঠিক আছে তো এটা যোনটো এৰেঞ্জমেন্ট হৈ থাকে লাহে লাহে এখন দুখনকে গোটেই এৰেঞ্জমেন্টত থকা কাৰ্ডখিনি পৰি যায়গে ঠিক আছে তো এই স্টেটমেন্টটো এই গেমটো যদি আমাক ম্যাথমেটিক্যালি প্ৰুফ কৰিবলৈ দিয়ে বা এনে হলেও যদি আমি ইন্ডাকশনৰ থ্ৰুদি আমি প্ৰুফ কৰিব লাগে ঠিক আছে তো আমি ফাৰ্স্ট কাৰ্ডখন যেতিয়া ফ্লিক কৰিলো তো আমি গোটেই কিখন কাৰ্ড এখন দুখনকে টেস্ট কৰাৰ দৰকাৰ নাই ঠিক আছে আমাৰ সাপোজ আমাৰ হাতত 50000 কাৰ্ডছ আছে এৰেঞ্জ কৰা হয় ঠিক আছে তুমি 50000 কাৰ্ডছখন তুমি এখন এখনকে তুমি টেস্ট কৰাৰ দৰকাৰ নাই ঠিক আছে তাক আমি ইজিলি কৰাৰ কাৰণে আমি ম্যাথমেটিক্যাল ইন্ডাকশনৰ হেল্প ল'ব পাৰো ঠিক আছে তো এনেকুৱা কেছবোৰত আমি ম্যাথমেটিক্যাল ইন্ডাকশনৰ হেল্প ল'ব পাৰো তো ম্যাথমেটিক্যাল ইন্ডাকশনৰ থ্ৰুদি কি কৰা যায় আমি প্ৰথমতে ফাৰ্স্ট কাৰ্ডখন ফ্লিক কৰিলো নে নাই সেইটো প্ৰথম টেস্ট কৰিব লাগিব ঠিক আছে যোনটো ফাৰ্স্ট কেছত হি স্যাটিসফাই হৈছে নে নাই ঠিক আছে সাপোজ ফাৰ্স্ট কেছখন মই ফ্লিক কৰোতে মই বেলেগলৈ চাই আছিলো কি কাৰ্ডখন তোমাৰ বেলেগ সাইডে ফ্লিক হৈ গ'লগে যোনখিনি কাৰ্ড নেক্সট কাৰ্ডখনক যোনটো তুমি সেই কাৰ্ডখনে প্ৰেছাৰ পুট কৰিব লাগিছিল তাত নপৰিলে কাৰ্ডখন বাহিৰ ওলাই গ'লগে ঠিক আছে তো নেক্সট কাৰ্ডখিনি তোমালোকৰ পৰিবনে নেক্সট কাৰ্ডখিনি অবভিয়াসলি নপৰে ঠিক আছে তো ফাৰ্স্ট কেছটো আমি চাব লাগিব ফাৰ্স্টতে আমি চাব লাগিব কি ফাৰ্স্ট কাৰ্ডখনে স্যাটিসফাই কন্ডিশনটো স্যাটিসফাই কৰিছে নে নাই ঠিক আছে মানে ফাৰ্স্ট কাৰ্ডখনে সেকেন্ড কাৰ্ডখনক পেলাইছে নে নাই ওকে তো সেই ফাৰ্স্ট কন্ডিশনটো চালো ঠিক আছে এতিয়া আমি গোটেই কাৰ্ডছখিনৰ ভিতৰত ৰেন্ডমলি মাজৰ এখন কাৰ্ড লৈ ললো ঠিক আছে সাপোজ আমি 1000 নাম্বাৰ যোনটো কাৰ্ড আছে 1000 নাম্বাৰ কাৰ্ডটো লৈ ললো ঠিক আছে তো 1000 নাম্বাৰ কাৰ্ডটো পৰিছে নে নাই হেটো আমি চেক কৰিলো ঠিক আছে মাজৰখিনি তোমালোকে নাচালে হ'ব গম পাইছানে
তাৰ পিছত 1000 নম্বৰ কাৰ্ডটো চোৱাৰ পিছত তাৰ নেক্সট কাৰ্ডটো আমি টেষ্ট কৰিম ঠিক আছে 1000 ৰ পিছত কি আহিব 1001 তো 1001 কাৰ্ডটো আমি টেষ্ট কৰিলো ঠিক আছে যদি এই তিনিটা কেছতে স্যাটিসফাই কৰিলে নেক্সট কাৰ্ডখিনি তোমালোকৰ ফাৰ্স্ট কাৰ্ডখনে নেক্সট কাৰ্ডখনক পেলাই দিলে ঠিক আছে তেনেহলে আমি ওভাৰঅল ক'ব পাৰিম কি গোটেইখিনি কাৰ্ড তোমালোকৰ পৰি যাবগে ঠিক আছে তো এইটোৱে হৈছে ম্যাথমেটিক্যাল ইন্ডাকশনত আমি কি চাব লাগে প্ৰথমতে ফাৰ্স্ট কেছটো স্যাটিসফাই কৰিছে নে নাই চাব লাগে নেক্সট আমি ৰেন্ডমলি এটা কেছ পিক কৰো আৰু তাৰ পিছৰ কেছটো আমি অবজাৰ্ভ কৰো সেই কেছটো স্যাটিসফাই কৰিছে নে নাই ঠিক আছে ইয়াকে কোৱা যায় প্ৰিন্সিপল অফ ম্যাথমেটিক্যাল ইন্ডাকশন ওকে ओके तो याक আমি কেনেকৈ চাম আমাৰ হাতত আগৰ যোনটো আমি এক্সাম্পল লৈছিলো তাত আমি কি লৈছিলো আমি 50000 কাৰ্ডছ আছে বুলি ধৰিছিলো ঠিক আছে তো 50000 তো আমাৰ এটা কি কৰিলৱা এজিউম কৰিলৱা কি আছে ঠিক আছে তো হেতু যি কোনো নাম্বাৰছ হ'ব পাৰে ঠিক আছে তো ইয়াক আমি ম্যাথমেটিক্যালি চাবলৈ গলে ইয়াক আমি n বুলি ধৰিলাম নাম্বাৰছটো ঠিক আছে তো ইয়াক আমি কি বুলি লিখিম Principle of mathematical induction. Okay. For statement Pn. Okay. So our statement to n kiman ase case kiman ase n ta case ase. Okay sir. Involving statement মানে কি বুজাবো আমি যোনটো কাৰ্ডছ তো ফ্লিক কৰিলো ফ্লিক কৰোতে কাৰ্ডছ কিনি পৰিছে নে নাই হেতুই হ'ব আমাৰ স্টেটমেন্ট ঠিক আছে ইনভলভিং the natural number and such that तो এতিয়া আমি কেস কি চাব লাগিব ফার্স্ট কেস তো আমি কি কৈছিলো নাম্বার 1 p of 1 is true ওকে যোনটো আমাৰ ফার্স্ট কেস আছে ঠিক আছে যোনটো আমাৰ ফার্স্ট অবজারভেশন আছে যোনখন আমাৰ ফার্স্ট কার্ড আমি ফ্লিক কৰিছিলো ঠিক আছে সেই কার্ডখন পৰিছে নে নাই আমি চাব লাগিব এটো হৈছে ফার্স্ট কেস ঠিক আছে তাক আমি p1 is true বুলি লিখিছো ঠিক আছে তো সদায় যে p জায়গাত যে আমি 1 এ হ'ব হেতু কম্পালসৰি নহয় ঠিক আছে হেতু কেস পাৰো মই নেক্সট কৈ আছো এতিয়া আৰু নেক্সট আমাৰ নাম্বাৰ 2 আহিব let p of k is true ঠিক আছে নেক্সট আমি কি বুলি আমি ধৰিলাম এজিউম কৰিলাম ঠিক আছে এজিউম কৰিলাম p of k is true হে ট্ৰু টু যি কোনো নাম্বাৰ হ'ব পাৰে ঠিক আছে 1 ৰ পৰা n ৰ ভিতৰত যি কোনো নাম্বাৰ আমি k বুলি ধৰি ললো ঠিক আছে ইয়াৰ পিছত আমি কি বুলি দেখাব লাগিব এট ফুল ষ্টপ না লাগে দেন p of k plus 1 okay তাৰ নেক্সট টাৰ্ম তো ঠিক আছে is also true okay p of k to আমি ধৰি লব লাগিব ইয়াক আমি এজিউম কৰিলাম আৰু নেক্সট যদি আমি p of k plus 1 to true বুলি দেখুৱাব পাৰো ঠিক আছে তেতিয়া আমি ক'ব পাৰিম যে এই আমাৰ যোনটো স্টেটমেন্ট দিয়া আছে সেই স্টেটমেন্টটো কি কৰিছে স্যাটিসফাই কৰিছে ঠিক আছে okay then p of n is true for all natural numbers
ওকে প্ৰবলেমছ কৰিলে এইখিনি কথা বুজি যাবাগে এতিয়া কেৱল এইটোৱে তোমালোকে মনত ৰাখিব লাগিব কি আমি ফাৰ্স্ট কেছটো টেষ্ট কৰিম তাৰ পিছত যিকোনো ৰেন্ডম কেছ এটা আমি পিক কৰি লম তাক আমি কি বুলি ধৰিছো আমি কে বুলি ধৰিছো ঠিক আছে সেইটো আমি ট্ৰু বুলি আমি ধৰি লম ঠিক আছে আৰু তাৰ পিছত আমি কি কৰিব লাগিব তাৰ জাস্ট নেক্সট কেছটো মানে k+1 টো আমি ট্ৰু হয় বুলি যদি আমি দেখুৱাব পাৰো তেনেহলে আমি ক'ব পাৰিম ওভাৰঅল যোনটো ষ্টেটমেন্ট আছে সেই ষ্টেটমেন্টটো ট্ৰু ঠিক আছে এতিয়া মই অলপ আগতে কৈছিলো কি p of 1 ইয়াত যোনটো 1 ধৰিছো এটো তোমাৰ সদায় যে n ৰ জায়গাত 1 পুট কৰিব লাগিব হেতু কম্পালসৰি নহয় ঠিক আছে কেতিয়াবা যদি আমাৰ ষ্টেটমেন্ট দিয়া সাপোজ আমাৰ ষ্টেটমেন্টটো দিয়া হৈছে n greater than equal to 4 ঠিক আছে তো n greater than equal to 4 বুলি দিয়া হৈছে তো ইয়াত নাম্বাৰস পুৰা আমাৰ কোৰ পৰা ষ্টাৰ্ট হ'ব 4 ৰ পৰা ষ্টাৰ্ট হ'ব 4 5 6 7 ঠিক আছে এনেকুৱাকে যাব তো এই কেছটোৰ ক্ষেত্ৰত আমাৰ ফাৰ্স্ট যোনটো নাম্বাৰ আহিব ফাৰ্স্ট যোনটো কেছ আহিব হেতু কি আহিব আমাৰ ফাৰ্স্টতে আমি অবজাৰভেশন ফাৰ্স্ট কেছটোৰ কাৰণে কিহত কৰিব লাগিব n ৰ জায়গাত আমি 4 পুট কৰিব লাগিব ঠিক আছে তো p ৰ জায়গাত যে সদায় 1 এ পুট কৰিব লাগিব হেতু কম্পালসৰি নহয় ষ্টেটমেন্ট ওয়াইজ ভেৰি কৰিব পাৰে কিন্তু জেনাৰেলি আমি ফাৰ্স্ট ষ্টেটমেন্ট হিচাপে জেনাৰেলি n ৰ জায়গাত 1 এ হয় ঠিক আছে কেতিয়াবা ৰেয়াৰ কেছত n ৰ জায়গাত বেলেগ আহিব পাৰে হেতু ষ্টেটমেন্টৰ ওপৰত চাইহে আমি ক'ব পাৰিম ওকে ম্যাথমেটিক্যাল ইন্ডাকশনৰ ওপৰত তোমালোকৰ যোনটো থিওৰি ইমানখিনি আছে ঠিক আছে নেক্সট ক্লাছত আমি প্ৰবলেম ষ্টাৰ্ট কৰিম আৰু প্ৰবলেম ষ্টাৰ্ট কৰিলে বাকিখিনি বুজি যাবাগে কেৱল মেইন ষ্টেটমেন্ট হৈছে এইকেইটা ঠিক আছে প্ৰথমতে আমি ফাৰ্স্ট কেছৰ কাৰণে চাব লাগিব নেক্সট আমি যিকোনো এটা ৰেন্ডম কেছ এটা পিক কৰি লম তাক আমি কে বুলি ধৰি লৈছো কেৰ কাৰণে চাব লাগিব এন্ড নেক্সট তাৰ যোনটো নেক্সট কেছ আছে k+1 ঠিক আছে k যদি হয় k+1 হয় কেৰ জায়গাত যদি আমি 40 ধৰো দেন 40+1 হ'ব তাৰ যোনটো নেক্সট কেছ আছে হেতু যদি আমি ট্ৰু বুলি দেখাব পাৰো তেনেহলে আমি ক'ব পাৰো কি ওভাৰঅল যোনটো আমাৰ ষ্টেটমেন্ট আছে সেই ষ্টেটমেন্টটো ট্ৰু আৰু এইটোৱে হৈছে ম্যাথমেটিক্যাল ইন্ডাকশন ঠিক আছে ওকে I hope everyone will understand the problem chapter কিবা যদি ডাউট আছে তেনেহলে মোৰ কমেন্ট সেকশনত সুধিলে হল ঠিক আছে okay goodbye see you again